জীৱনত এটা কাম কৰিবলৈ কেতিয়াও এলাহ নকৰিব, সেইটোৱে হ'ল ভকতক হাত ভৰি ধোৱা। স্বয়ং ভগৱন্তয়ো যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞত ভৰি ধোৱাৰ দায়িত্বহে লৈছিল। তেওঁৰ পুত্ৰসকল কিন্তু এয়া মহাভাগৱত। গতিকে ভক্তিৰ দিব্য চিন্তনক কাৰুগত কৰি সৃষ্টিৰ কৰ্মত আগবঢ়া সকলৰ দ্বাৰা সৃষ্টি হোৱা সন্তানেই মহাভাগৱত। আপুনি আমি আপোনালোক হ'ব পাৰিছে, আমি কিন্তু এতিয়ালৈকে হ'ব পৰা নাই, শিকিহে আছোঁ। গতিকে কি বুলি কৈছে যে মহাভাগৱত সবে আকস্মতে আইলা, দেখিয়া সবাৰো লোক বিস্ময়ক পাইলা, তাসম্বাক দেখি আতি সচকিত মতি, গুৰু পুৰোহিত সমে উঠিলা নৃপতি। অৰ্থাৎ তেওঁলোকক দেখি পেলাই সচেতন হৈ গৈছে। আৰু অকল ৰজাই নহয়, ৰাজসভাত থকা গুৰু পুৰোহিত সমন্বিতে সকলোৱে উঠি কি কৰিলে? সিদ্ধসকলক আদৰিবলৈ লাগিল। যজ্ঞতকৈ যে ভকত শ্ৰেষ্ঠ তাক প্ৰমাণ কৰি দিলে। এতিয়া আজি আপোনালোকে এয়া যদিও ভকত সেৱা পাতিছে, এয়া কিন্তু প্ৰকৃততে যজ্ঞ। কি যজ্ঞ? ভক্তি যজ্ঞ। আৰু কলি যুগত এই যজ্ঞক শ্ৰেষ্ঠ বুলি কৈছে, আমি কোৱা নাই। স্বয়ং উদ্ধৱ মহন্তই সোধা প্ৰশ্নত ভগৱন্তই উত্তৰ দিছে, অ মুত চিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, তাৰ নাম যজ্ঞ সখী, কৈলো ইটো মৰ্ম। ভগৱন্তক ভকতক অৰ্পণ কৰি আজিৰ দৰে সৎকৰ্ম যদি কৰে, এয়াই প্ৰকৃততে যজ্ঞ। গতিকে মূৰ্তি ধৰি অগণি কুণ্ডৰ ভৈলা বাস, অকল ৰজা বা গুৰু পুৰোহিতেই নহয়, যজ্ঞত ব্যৱহাৰ হোৱা অগ্নিও কুণ্ডৰ পৰা বাহিৰ হৈ সাদৰিলা ঋষি সমস্তকে সামৰাজ। ৰজা আৰু ৰাজ সমাজে ঋষিসকলক, সেই 9জন সিদ্ধক আদৰিবলৈ লাগিল। আশ্চৰ্য ৰীতিৰ্য সবে যজ্ঞ কাৰ্য এৰি, কৰিলা শুশ্ৰূষা অতি সমস্তকে বেৰি। তাত থকা যজ্ঞৰ শ্ৰেষ্ঠ ৰীতিৰ্যসকলেও ভকতক অগ্ৰস্থান দি আদৰ সাদৰ কৰিবলৈ লাগিল। সাধু সংগে সবাৰ নিৰ্মল ভৈলা মতি, সঘনে উপজে কৃষ্ণ চৰণতৰ ৰতি। গতিকে সাধুৰ সংগত আমাৰ মনটো নিৰ্মল হ'ব লাগিব। সাধুৰ সংগত মনটো নিৰ্মল হ'বলৈ হ'লে শুদ্ধভাৱেৰে বহি পেলাই শ্ৰৱণ কৰিব লাগিব। তেতিয়া কি আহিব? ৰতি, প্ৰীতি আৰু ভক্তি বৃদ্ধি পাব, যিটো এইসকলৰ হৈছে। বিনা অলংকাৰে কৰে শৰীৰ দীপিতি, আপুনি আমি পিন্ধি অহাৰ দৰে সোণৰ ৰূপৰ নাকফুলি, কাণফুলি, চেন, আঙুঠি, খাৰু আদি তেওঁলোকে পিন্ধি অহা নাই। এই 9জন সিদ্ধই কি পিন্ধি? একোৱে পিন্ধা নাই, অলংকাৰ মুক্ত। কিন্তু ৰাম নামৰ ৰত্নৰ অলংকাৰে তেওঁলোকক ইমানেই উজ্বলাই তুলিছে, যাৰ কাৰণে নিমিয়ে দেখা পাই পেলাই পৰম প্ৰেম আৰু আনন্দ তাতে লাভ কৰিছে। ইয়াৰ পিছত কি ক'ব আমি চাম। কৰিলায়াসনে বসাই চৰণত পূজা, প্ৰণামী বিনাবৈ পুস্তান জ্বলি ধৰি ৰাজা, জানিলো তোমাৰা পৰি সদগোবিন্দৰ, পবিত্ৰ কৰিয়া ফুৰা লোকনিৰন্ত
অন্তৰ হে ৰাম ভৈলু কীতাৰ্থ পদ ৰেণু পায়া আমি জানিলো আজি সে তুষ্ট মুত কৃষ্ণ স্বামী যদি নৰতনু ইটো শনিকয় থিৰ তথাপি দুৰ্লভ মানু মনুষ্য শৰীৰ হে ৰাম তাহাতো দূৰ লভ মানু ভকত ৰসংগ লভিলো দুৰ্লভ লাভ কিনু হাৰংগ সবাৰু পাৱত পৰি পুচু প্ৰণিপাতে কুনয়ন্তন্তিক সুখ কহিও আমাতে অসাৰ সংসাৰ যত নাহিয়ে কো সিদ্ধি ভকতৰ সংগ অৰ্ধ ক্ষণে নৱ নিধি কৃষ্ণ এতিয়া কি ক'লে কৰিলা আসনে বসাই চৰণত পূজা প্ৰণামী বিনাৱী কৃতাঞ্জলি কৰি ৰাজা এজন ৰজা হৈও ইমানখিনি ৰখীয়া আলপৈচান ধৰোতা থকাৰ পিছতো সিদ্ধসকলক হাত ভৰি কোনে ধুৱালে নিমিয়ে নিজেই ধুৱালে আৰু কি বুলি কৈছে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে বাপাই সমস্ত জীৱনত এটা কাম কৰিবলৈ কেতিয়াও এলাহ নকৰিব সেইটোৱে হ'ল ভকতক হাত ভৰি ধুওৱা স্বয়ং ভগৱন্তয়ো যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞত ভৰি ধোৱাৰ দায়িত্বহে লৈছিল গতিকে কিমান ভাগ্যৰ বলত ভকতৰ চৰণ ধোৱাবলৈ পাই উপলব্ধি কৰকচোন কাৰণ এওঁলোকে জানে যে পৰম ভকত দাসম বাক জানি মনে কৰিলা শুশ্ৰূষাতি সবাৰো চৰণে এই নজন সিদ্ধ পৰম ভকত কোনসকল যি ঈশ্বৰৰ পৰম সত্যতাৰ বাহিৰে বেলেগ পথলৈ কেতিয়াও গতি নকৰে ঈশ্বৰেই জীৱনৰ শ্ৰেষ্ঠ পথ বুলি ভাবে সেইসকলেই পৰম ভকত গতিকে অতি আনন্দ মনে শুশ্ৰূষা সেৱা কৰিছে গতিকে কৈছে জানিলো তোমাৰা পাৰিষদ গোবিন্দৰ প্ৰবৃত্ত কৰিয়া ফুৰা লোক নিৰন্তৰ যে যদিও তোমালোক নজন সিদ্ধ হিচাপে আহিছা তোমালোক কিন্তু গোবিন্দৰ পাৰিষদ তোমালোকে গোটেই জগত প্ৰবৃত্ত কৰা অৰ্থাৎ ভকতৰ পদধূলিয়ে জগত প্ৰবৃত্ত কৰি থাকে আমাক আপোনালোকৰ দৰে মহাভকতৰ পদধূলি ল'বলৈ সেইকাৰণে আহ্বান জনাইছে অকল ইয়াতে নহয় ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে হেৰা উদ্ধৱ তোমাৰ কাৰণে মই কি কৰিছোঁ পুণ্যভূমি সৃষ্টি কৰি থৈছোঁ ক'ত নিস্তে কৰি কহুৱাবে শুনাবে তুমি
ভকত যিথানে থাকে সেহি পুণ্য ভূমি। য'ত ভকতৰ পদধূলি পৰি থাকে সেয়াই পুণ্যস্থান। শ্ৰৱণ কীৰ্তন মূৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। আজি এয়া পুণ্যভূমি, আপোনালোকৰ নামঘৰস্থলী, এয়া বৈকুণ্ঠ। গতিকে নিমিৰ ৰাজসভা আজি পুণ্য আৰু দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে। সেইকাৰণে তোমালোক অহাৰ কাৰণে সেইখিনি সম্ভৱ হৈছে। আজি এই নামঘৰো যে পবিত্ৰ পুণ্যভূমিলৈ পৰিণত হৈছে কেলৈ? আপোনালোকৰ দৰে ভকতৰ আগমনৰ কাৰণে। গতিকে কৈছে, ভৈলুহু কৃতাৰ্থ পদৰ ৰেণু পায়া আমি, জানিলো আজিষে মুত তুষ্ট কৃষ্ণ স্বামী। কৃষ্ণ সন্তুষ্ট নহ'লে ভকতৰ সংগ নাপায়। আপোনালোকে এটা ধাৰণা কেতিয়াও মনত নল'ব যে কালি ভাগৱতত ইমান ধুনীয়া বতৰ, আজি দেখোন দ্বিতীয় দিনা ভাগৱতত ইমান বৰষুণ দিলে, দুদিন ভাগৱত পাতিব নালাগিছিল নেকি, এনেকৈ নাভাবিব। বতৰ বেয়া হোৱা মানে যে ভাগৱত বেয়া হৈছে তেনেকুৱা কথা নহয়। যদি বতৰ বেয়া হ'লেই ভাগৱত বেয়া হোৱাটো সঁচা কথা হ'লহেঁতেন, কৃষ্ণ জন্মৰ সময়ত কিমান বৰষুণ দিছিল কল্পনা কৰক। বতৰ ডাৱৰীয়া হোৱাটো একো ডাঙৰ কথা নহয়। আপোনাৰ কাৰণে ডাৱৰীয়া সেইদিনাই, কোনদিনা? যিদিনা আপুনি ভকতৰ পদধূলি পোৱা নাই, ভকতৰ মুখত কৃষ্ণ কথা শুনা নাই, সেইদিনাই আপোনাৰ কাৰণে মনৰ আকাশ ডাৱৰীয়া। গতিকে আমাক এতিয়া কৈছে, কৃষ্ণ সন্তুষ্ট হ'লেহে ভকতৰ সংগ পায়। যদি নৰ তনু এইটো ক্ষণিক অথিৰ, এই মানৱ দেহটো অতি খন্তেকীয়া। আপুনি আমি 100 বছৰৰ কাৰণে পৃথিৱীলৈ আহিছোঁ যদিও 100 বছৰ নাপাবও পাৰোঁ। এতিয়া আমি ইয়াত বহি আছোঁ, অলপ পিছত কি হয় আমি কোনেও নাজানো। কালি কি কৰিছিলোঁ, এতিয়া কি কৰিছোঁ, কাইলৈ কি কৰিম সেইটো ক'ব পাৰিম, কিন্তু কোনদিনা এই সংসাৰ পৰা যাম আমি সেইটো ক'ব নোৱাৰোঁ। খন্তেকীয়া। দিনক দিনে আমি মৰিবলৈ গতি কৰি আছোঁ। কেনেকৈ? এৰাম আকাশ এখন চৰে ৰবি, ৰথ যেন বায়ু, সূৰ্যৰ লগতে সৰু জগতৰ আয়ু। সূৰ্যৰ পোহৰৰ লগত আপোনাৰ আমাৰ জীৱনৰ আয়ুস ৰেখা দিনক দিনে কমি কমি গৈ আছে। এই আয়ুসৰ কমি কমি গৈ থকাৰ মাজত সফলতা অৰ্জন কৰিবলৈ হ'লে কৃষ্ণই সন্তুষ্ট হৈ পেলাই দিয়া এই ভকতৰ পদধূলি স্থলীত নিজক একাত্ম কৰিব লাগিব। যে কি বুলি কৈছে, যদি নৰতনু এইটো ক্ষণিক অথিৰ, তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। কিন্তু যদিও এই মানৱ দেহ খন্তেকীয়া, কিন্তু এই মানৱ দেহ পোৱাটো ইমান সহজ নহয়। তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ, তাতকৈ দুৰ্লভ কিন্তু ভকতৰ সংগ পোৱাটো। লভিলো দুৰ্লভ লাভ কিনো মহাৰংগ। এই আটাইকেইটা যে আমি পালোঁ, কি কি পালোঁ? মানৱ জন্ম, ভকতৰ সং, হৰিনাম, কলিযুগ আৰু ভাৰতবৰ্ষ। সেইকাৰণে আমি পুণ্য যুগৰ, ধন্য যুগৰ পুণ্য মানৱ। মহাপুৰুষ মাধৱদেৱে বৰগীতত সেইকাৰণে কৈছে,